নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই উজশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 6 নম্বৰ অধ্যায় ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ পাঠটি অনুশীলনী 6.4 লৈ আহিছো তেনেহলে আহছো 6.4 অনুশীলনীটোত কি প্ৰশ্ন আছে আমি চাও 1 নম্বৰ প্ৰশ্নটোত আছে চিত্ৰত AB ইকুৱেল এটা চিত্ৰ দিয়া আছে ত্ৰিভুজৰ চিত্ৰ এটা দিয়া আছে যত AB equal দিছে 10 cm 10 cm AC দিছে 17 cm আৰু AD দিছে এইডাল 8 cm BC নিৰ্ণয় কৰা এতিয়া আমাক BC ৰ মানটো উলিয়াব দিছে এতিয়া চাবা এইটো এটা ত্ৰিভুজ আৰু ইয়াতে 90 ডিগ্ৰী কোণৰ চিন দিছে অৰ্থাৎ এই দুখিনিয়ে কি হ'ব 90 ডিগ্ৰী হ'ব এইফালেও 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী অৰ্থাৎ এইটো এটা কি হ'ব এটা সমকোণী ত্ৰিভুজ হ'ব এইটো কি হ'ব 90 ডিগ্ৰী হ'ব সো ABD আৰু ত্ৰিভুজ ADC এই দুটা সমকোণী ত্ৰিভুজ হ'ব হলে আমি প্ৰথমতে এই ত্ৰিভুজটো লম এইটো সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ ধৰ্মটো ব্যৱহাৰ কৰি AD ৰ মানটো আমি উলিয়াম ঠিক তেনেকে ত্ৰিভুজ ADC ৰ পৰা পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি আকৌ DC ৰ মান উলাম আৰু হেকত এই দুটা মান আমি যোগ কৰি দিম তো ইয়াতে অলপ কৰি দিও সমাধান দিয়া আছে ই দিয়া আছে AB equal 10 centimeter AC equal 17 centimeter AD equal 8 centimeter আৰু আমি উলিয়াব লাগিব কি BC টো আমি উলিয়াব লাগিব এতিয়া যেহেতু এইটো এটা সমকোণী ত্ৰিভুজ AB ত্ৰিভুজ ABD পৰা আমি কি পাম AB square equal AD square plus BD square আমি কিয় লিখিলো এইখিনি কাৰণ ইয়াতে 90 ডিগ্ৰী গঠন কৰিছে গতিকে এইটো এটা কি হয় সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এই BD ৰ মানটো উলিয়াব পাৰিম ব্ৰেকেটত লিখিব পাৰা ধৰ্ম মতে পাইথাগোৰাছৰ ধৰ্ম মতে আমি লিখি দিলো সো ইমপ্লাইজ AB মানে আছিলে 10 square AD 8 square plus BD square next slide লও আমি implies 10 square মানে কিমান হয় 100 10 square বা 10 বৰ্গ মানে হয় 100 এইবিলাক তোমালোকে মুখস্থ কৰি ৰাখিবা হা তেনেকে 2 square মানে 4 হয়নে 4 square মানে 16 5 square মানে 25 তেনেকে একাদিক্ৰমে একে 10 লৈকে তোমালোকে এইবিলাক মুখস্থ ৰাখিবা আৰু কিছুমান যিবিলাক আমাৰ বেছিকে ব্যৱহাৰ হয় হেনেকুৱা সংখ্যা বিলাকৰো তোমালোকে কৰি থৈ দিবা তো কিমান পালো 10 আৰু এফালে 8 square মানে হ'ব 64 plus BD square এতিয়া 64 এফালে আহিল আৰু এখিনি কিমান হ'ব 100 minus 64 এখিনি হ'ব 636 এখিনি পালো আমি 36 BD square implies 36 মানে হল আকৌ তোমাৰ
6 স্কয়াৰ কৰিলে আমি পাও 36 এটো জানা ন কেনেকে উলিয়াব লাগে 6 স্কয়াৰ মানে হল 6 ৰে পূৰণ কৰা আকৌ 7 স্কয়াৰ উলিয়াব লাগিলে 7ক 7 ৰে পূৰণ কৰিবা তো হেনেকে কৰিবা যদি মুখস্থ নাথাকে তো এইটো হল আকৌ 6 স্কয়াৰ BD স্কয়াৰ এনেকে দুফালে যদি স্কয়াৰ স্কয়াৰ একে থাকে অৰ্থাৎ এই ওপৰৰ যদি ঘাতটো যদি একে থাকে তেতিয়া হলে আমি কি ভাবো এই দুটা কেনসেল হোৱা বুলি আমি ধৰি লওঁ implies ইয়াতে BD টো এইফালে আনিলো BD হ'ব 6 সেন্টিমিটাৰ BD টো পালো আকৌ ত্ৰিভুজ ADC ৰ পৰা কি হ'ব AC square equal to AD square plus DC square implies AC মানে দিয়া আছে 17 square AD মানে আমাৰ আছে 8 square plus DC square 17 square টো যদি কৰিব লগা হয় 17 হয়নে পূৰণ কৰিলা 49 4 থাকিল 7 11 এটো 7 1 so এইটো 289 equal 64 plus DC square implies 289 F2 ইফালে আনা DC square তো এইখিনি এতিয়া আমি 64 টো যদি মাইনাস কৰো 5 পালো এইখিনি উত্তৰ পৰা 5 আৰু 2 so next slide ত যাও implies 225 equal to DC square আৰু 225 মানে 15 square তোমালোকে কৰি চাবা 15 স্কয়াৰত আমি 225 পাও নে নাপাও আমি হেতুৱে পাম so DC equal to হল 15 এতেকে DC পালো আমি কিমান 15 সেন্টিমিটাৰ এতেকে BD equal আমি কি পাম BC মানে পালো আমি BD plus DC so BD আমি পালো কিমান 6 সেন্টিমিটাৰ আৰু DC পালো 15 সেন্টিমিটাৰ ইকুৱেল হল 21 সেন্টিমিটাৰ আৰু এইটোৱে আমাক উলিয়াবলে দিছিলে DC ৰ মানটো আমাক BC ৰ মানটো আমাক উলিয়াব দিছিলে সো আমি এটো উলিয়ালো 21 সেন্টিমিটাৰ নেক্সট 2 নম্বৰটো চোৱা এটা ত্ৰিভুজৰ পৰিসীমা 15 সেন্টিমিটাৰ যদি দুডাল বাহু 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ জোখৰ হয় তৃতীয় বাহুডালৰ জোখ আমাক উলিয়াব দিছে এতিয়া ইয়াতে আমি লিখি দিও দিয়া আছে ত্ৰিভুজৰ পৰিসীমা equal 15 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ আৰু দুডাল বাহু ক্ৰমে 5 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ এই দুটা বাহুৰ মান দিয়া আছে সো যদি এটো যদি ত্ৰিভুজটো হয় ধৰা হল এটো 7 ডাঙৰ এটো 7 দিলো 7 5
এটো আমি x ধৰিব লাগিব ঠিক আছে ধৰা হল তৃতীয় বাহু ডালৰ জোখ x তৃতীয় বাহুডালৰ জোখ আমি x ললো তো এতিয়া লিখিম আমি যেহেতু প্ৰশ্নমতে ত্ৰিভুজৰ পৰিসীমা ইকুৱেল কিমান দিয়া আছে 15 আৰু ত্ৰিভুজৰ পৰিসীমা মানে কি আটাই তিনিটা বাহুৰ যোগফল তো কি আছে এটা ধৰিছো x 5 plus 7 এই দুটাৰ মান দিয়া আছে তো implies x plus 12 equal 15 x equal 15 minus 12 implies x equal 3 এতেকে x equal to পালো আমি 3 সেন্টিমিটার আৰু এই x টো কি আছিলে তৃতীয় বাহুটো এতেকে তৃতীয় বাহু ডালৰ জোখ equal 3 সেন্টিমিটার এইটোৱে হল ইয়াৰ উত্তৰ নেক্সট আয়ত এটাৰ দুডাল সন্নিহিত বাহুৰ জোখ 16 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ কৰ্ণ দুডালৰ প্ৰতিডালৰ দিশ কিমান হ'ব এতিয়া ইয়াতে আমি আয়ত এটা আঁকি ল'ব লাগিব হল আয়তটো আমি আঁকিলো আৰু দুডাল কৰ্ণ আঁকিব দিছে সিধা হৈছে নাই মই ধৰিব পৰা নাই ঠিক ইয়াৰ পৰা still তো এই আয়তটোৰ নাম দিম আমি A B C D এতিয়া A B D আৰু AC কৰ্ণ দুডালৰ জোখ উলিয়াব দিছে ঠিক আছে তো এতিয়া চোৱা আকো সন্নিহিত কোণ ইয়াতে এইবিলাক কি সন্নিহিত কোণ হ'ব মানে বাহু হ'ব হয় নহয় এইডাল গোটেইকেইটা সন্নিহিত বাহু গতিকে সবতকে দীঘল হেতু হল দৈৰ্ঘ্যটো বুজায় এটো 16 সেন্টিমিটাৰ লৈছো আৰু এফালে কিমান লৈছো 12 সেন্টিমিটাৰ আৰু ইয়াৰ বিপৰীত বাহুবিলাকো কি হয় আকো আয়তৰ একে হয় তো এখিনি আমি পালো এতিয়া চাবা যদি কৰ্ণ দুডালৰ যদি মান উলিয়াব দিছে তেনে হলে ইয়াতে চাবা এইখিনিত ইয়াতে কি কৰিছে ইয়াতে এটা ত্ৰিভুজৰ গঠন হৈছে হয় নহয় আৰু এই আয়তৰ এই কোণবিলাক সদায় কি হয় 90 ডিগ্ৰী হয় সো 90 ডিগ্ৰী যদি হয় ইয়াতে আমি কি কৰিব পাৰো সমকোণী ত্ৰিভুজৰ যেটো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি AC আৰু BD ৰ মানটো উলিয়াব পাৰিম সো আগতে আমি লিখি দিও A B C D আয়তটোৰ দিশ equal 16 সেন্টিমিটাৰ আৰু প্ৰস্থ equal 12 সেন্টিমিটাৰ A B C D আয়তত এতিয়া আমি কি লম ইয়াৰ পৰা এই ত্ৰিভুজটোৰ পৰা আমি কি লম ত্ৰিভুজ A B C AC square equal to AB square plus BC square যেহেতু সমকোণী ত্ৰিভুজ বুলি লিখি দিলো কাৰণ সমকোণী ত্ৰিভুজ হলে
এই ফৰ্মুলাটো সমকোণী ত্ৰিভুজে খাপ খায় সো AC মানে এটুৱে থাকিব AB মানে কিমান দিয়া আছে AB হল 12 স্কয়াৰ প্লাস BC 16 স্কয়াৰ নেক্সট স্লাইড লও AC square equal to 12 square মানে 144 plus 16 হলে 36 3 9 6 1 256 আকৌ 256 এর লগত 144 টো যদি যোগ কৰো তেতিয়া হ'ব 10 400 এখিনি হ'ব 400 implies AC square equal to 400 মানে হল 2 square or বর্গম so AC equal 20 পালো এতেকে AC equal 20 centimeter গতিকে BD কি হ'ব 20 centimeter হ'ব কাৰণ BD কেও 20 centimeter হল আমি AC হে পালো কাৰণ আমি জানো যে আয়ত এটাৰ কৰ্ণবোৰ সদায় একে হয় সো AC equal BD so AC 20 centimeter পোৱা মানে BD ৰো মান 20 centimeter এ হ'ব সো আমি পালো যে দুটা কৰ্ণ দুডালৰ প্ৰতিডালৰ দিশ কিমান পালো আমি 20 centimeter মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ এই ভিডিওটোত এইখিনি আছিল আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ